নমস্কাৰ, মই বিপুল মজুমদাৰ। স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল বিভিন্ন খবৰলৈ। বিভিন্ন খবৰত মই এইকেইদিন গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰ কিছু বিশেষ ঐতিহাসিক সম্পদৰ কথা কৈ আছোঁ, দেখুৱাই আছোঁ আৰু তাৰ বিষয়ে বিশেষ বৰ্ণনাও দি আছোঁ। ব্যতিক্ৰম নহয় আজিও মই উপস্থিত আছোঁ নৱগ্ৰহৰ একদম শিখৰত, চিত্ৰাচল পাহাৰত। চিত্ৰাচল পাহাৰতো এনেকুৱা বহু বিশেষ ঐতিহাসিক সম্পদ আছে আৰু সেই সম্পদবোৰ বিচাৰি আজি মই উপস্থিত আছোঁ এইখিনি স্থানত। এই স্থানত এটা পুৰণি শিৱ মন্দিৰ থকা বুলি মই খবৰ পাইছিলোঁ আৰু সেই খবৰ অনুযায়ী আজি মই এই অঞ্চলটোত আহিছোঁ। ইয়াতে মোৰ লগত আছে এই অঞ্চলটোৰে বাসিন্দা। মই প্ৰথমে আপোনাৰ পৰিচয়টো ৰাইজক জনাব বিচাৰিছোঁ। নমস্কাৰ, মই মুনীন কাকতি। মই এই অঞ্চলৰে বাসিন্দা, নৱগ্ৰহ নতুন নগৰ অঞ্চলৰ বাসিন্দা হিচাপে মই গৌৰৱ কৰোঁ, কাৰণ ইয়াত ঐতিহাসিক নৱগ্ৰহ মন্দিৰ আছে আৰু এই মন্দিৰৰ পৰা প্ৰায় 100 মিটাৰ ওপৰত, অৰ্থাৎ পাহাৰখনৰ শীৰ্ষত এটি শিৱ মন্দিৰ আছে, যিটো মন্দিৰ ঐতিহাসিক। এইকাৰণেই ঐতিহাসিক বুলি কৈছোঁ। এই ধামত, এই শিৱ মন্দিৰ ধামত অতি পুৰণি কালৰে পৰা শিৱ বাবাৰ যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা চলি আহিছে। আমি সকলোৱে জানো, এটা সময়ত গুৱাহাটী মহানগৰীত যথেষ্ট কম সংখ্যক ব্যক্তি উপস্থিত আছিলে বা কম সংখ্যক জনসাধাৰণৰ উপস্থিতি যথেষ্ট কম আছিলে। ঠিক একেদৰেই এই নৱগ্ৰহ পাহাৰতো মানুহৰ সংখ্যা যথেষ্ট কম আছিল আৰু তেতিয়া কিছু সংখ্যক মানুহে, তেতিয়া মাত্ৰ 10টামান পৰিয়াল আছিলে এই অঞ্চলত। এইটো মই ঠিক নাই, তেতিয়া মোৰ দেউতা আছিল ইয়াত। আৰু এইটো 60ৰ দশকৰ কথা। 60ৰ দশকত যেতিয়া মানুহবোৰ আহি বিভিন্ন সূত্ৰে ইয়ালৈ আহি বসতি স্থাপন কৰিছিল, তেতিয়াই এই আমি আজি য'ত থিয় হৈ আছোঁ, এই থিয় হৈ থকাখিনি আৰু ওখ আছিল আচলতে। এই পাহাৰখন এটা কাছ পিঠিয়াৰ নিচিনা আছিল, কাছৰ নিচিনা এনেকুৱা এটা পিঠিখনৰ নিচিনা আছিল। পিছত পৰৱৰ্তী সময়ত প্ৰথমতে সেই কাছ পিঠিয়া সেই হেৰিতেই এটা মানে প্ৰবাদ আছে, এই মন্দিৰ কেনেকৈ প্ৰতিষ্ঠা হ'ল। প্ৰতিষ্ঠা হোৱাৰ এটা প্ৰবাদ আছে যে তেতিয়া ইয়াত যিখিনি বাসিন্দা আছিলে, প্ৰায়খিনি মানুহ গোটেইখিনি হাবি জংঘলেৰে ভৰি আছিলে। এটা লুংলুঙীয়া ৰাস্তাৰে মানুহ অহা যোৱা কৰিছিলে আৰু তেনেকুৱা এই ঠাইখিনিতেই দুটা সাপে সদায় মানে তেওঁলোকে আহি ইয়াতে দেখা দিয়ে বুলি কয়, এটা বিশ্বাস আছে। আৰু সেইটো বিশ্বাস কৰিয়েই এই মন্দিৰ স্থাপন কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত তেতিয়া য'ত এই সাপ দুডাল আছিলে, তাত এডাল ডাঙৰ সোণাৰু গছ আছিলে আৰু সেই সোণাৰু গছৰ তলতেই সাপ দুডালে সদায় ভ্ৰমণ কৰে বা বিচৰণ কৰে। এই বিচৰণ কৰাটো ইয়াৰ তেতিয়া বাস কৰা মানুহসকলে দেখা পাইছিলে। মানুহখিনিয়ে দেখা পায় আৰু ইয়াত এই শিৱৰ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। মই গছৰ কথালৈ আহিম। মই তাৰপিছত আৰু আছে লগত আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে। মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী কুশল মেধি, পিতা স্বৰ্গীয় লক্ষীকান্ত মেধি। মই থকা ঠাই নৱগ্ৰহ নতুন নগৰ আৰু থানা চানমাৰী, পোষ্টাবি শিৱপুখুৰী, জিলা কামৰূপ অসম। গোটেই সম্পূৰ্ণ পৰিচয়টো দি দিছে। মই মন্দিৰটোৰ বিষয়ে জানিব বিচাৰিছোঁ। অলৰেডি মুনীনদাই ক'লেই, ইয়াতে আগৰ পৰাই বসতি স্থান কৰিছে নে মাজত আহিছে? মই ইয়াতে 71 পৰা আছোঁ। ইয়াতে মই যিখিনি 71 পৰা আছোঁ, তাৰ ওপৰত মোৰ ওপৰৰ বক্তাক গোটেইখিনি কথা কৈ দিয়ে, ঠিক একেধৰণৰে গোটেইখিনি কথা একেখিনিয়ে। মই আহিম আকৌ। মই গছৰ প্ৰসংগলৈ আহিম বুলি কৈছোঁ। মই দেখিছোঁ এই মন্দিৰটোৰ প্ৰাংগণত এডাল বৃহৎ আহঁত গছ আছে। এই আহঁত গছৰ কিবা এটা ৰহস্য আছে বুলি মই শুনিছোঁ। এই গছডাল আচলতে এনেধৰণে নিজে হোৱা গছ নহয়, ইয়াক ৰোপণ কৰা হৈছিল আৰু ইয়াত 1988 চনত 1988ত এই গছজোপাৰ লগত আচলতে বট গছজোপাৰ বিয়া পতা হৈছিলে আৰু বিবাহ অনুষ্ঠানটো 2দিনীয়া কাৰ্যসূচীৰে একদম ধুমধামেৰে পালন কৰা হৈছিল। বৈদিক নিয়মেৰে যিখিনি কৰা হয়, একদম আদিম যুগতো আমাৰ পৰম্পৰা আছেই। তেতিয়া অৱশ্যে বেলেগ বেলেগ গছৰ লগত, যে বিশেষকৈ আহঁত গছ আৰু বট গছৰ বিয়াৰ কথা আমি সকলোৱে জানো, বৃক্ষ বিয়া বুলি কোৱা হয়। আৰু ইয়াত যিটো কৰা হৈছিল, এইটো 88 চনত, অৰ্থাৎ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ প্ৰায় 20 বছৰ পিছত এই গছত বৈদিক নিয়মেৰে
এই বিবাহ কাৰ্য সম্পন্ন কৰা হৈছিলে আৰু কালক্ৰমত ইয়াত যিজোপা বট গছ আছিলে সেই বট গছজোপা কিবা কাৰণত নোহোৱা হৈ গ'ল, মৰি গ'ল আৰু এতিয়া এই গছজোপাই এই ৰূপটো পাইছে। বৰ্তমান পৰম্পৰা প্ৰথাটো চলি আছেনে? আছে। এইটোতো বৈদিক যুগৰ কথা। যেতিয়া ঋষিমুনিসকল আছিল তেতিয়া য'ত তেখেতসকলে বসবাস কৰিছিল, আচলতে য'ত গছৰ তলত ঋষিমুনিসকল বিশেষভাৱে আছিলে বা গুহাত আছিলে, গুহাত থাকিলেও গছৰ তলত থকা যিসকল ঋষিমুনি আছিলে তেখেতসকলে নিজৰ চেফটিৰ কাৰণে আচলতে কি হয় যে গছ এজোপা আৰু তেতিয়াতো অটব্য অৰণ্য আছিলে যে তাত যাতে বৈদিক এটা কাৰ্য কৰি পেলাই তেওঁলোকে নিজে থকাৰ ব্যৱস্থা কৰিছিল। তেনেকুৱা এটা পৰম্পৰা অতি পুৰণি কালৰ পৰাই আছে আৰু তাৰেই আমি এটা অংশ হিচাপে ইয়াত এই গছজোপাৰ বিয়া পাতি দি আমি ইয়াত স্থাপন কৰিছিলোঁ। কোনটো সময়ত এই পৰম্পৰাটো মানে অনুষ্ঠানটো আয়োজন কৰে? বিয়াৰ কাৰ্যসূচী তাৰপিছত কৰা হোৱা নাই। আমি প্ৰথম যিটো বছৰ আমি কৰিছোঁ তাৰপিছতে 88ত কৰা হৈছিলে আৰু 88ত গছজোপাৰ বিবাহ কাৰ্য সম্পন্ন কৰা হৈছিল। মই আকৌ এবাৰ সুধিছোঁ, যিহেতুকে আপুনি গছজোপাৰ বয়সটো ক'লে, গছজোপা মন্দিৰটো স্থাপন হোৱাৰ 20 বছৰ পিছত গছজোপা ৰোৱা বুলি ক'লে, মন্দিৰটো কেতিয়া স্থাপিত হৈছিলে? মন্দিৰটো প্ৰায় 60 দশকত, মানে প্ৰথমতে কৈছোঁহে যে মানুহ যথেষ্ট কম আছিলে। তেতিয়া 2-4 ঘৰ যি মানুহ আছিলে ইয়াত চাকি বন্তি গধূলি লগাইছিলে, সেইটো হয়তো 60-61ৰ কথা। কিন্তু তাৰ পৰৱৰ্তী সময়ত একদম ফৰ্মেলি স্থাপন কৰা হয়, থাপনা স্থাপন কৰা হৈছিল। তেতিয়া চালি এখন দি পেলাই থাপনা স্থাপন কৰা হৈছিল, সেইটো 68ত কৰা হয়। 1968 চনত ইয়াত মন্দিৰ প্ৰাংগণত এটা খেৰী ঘৰ এটা বনাই তেনেকৈ কৰা হৈছিলে আৰু তেতিয়া ইয়াত এজোপা ডাঙৰ সোণাৰু গছ আছিলে আৰু সেই থাপনা কৰালৈকে সোণাৰুজোপা আছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত যিটো আগতে কৈছোঁ যে কাঠপিঠীয়া আছিলে, সেইটো সমান কৰি এই ঘৰ নিৰ্মাণ কৰা হৈছে পৰৱৰ্তী সময়ত। আচলতে যিটো স্থানত এই শিৱ মন্দিৰটো আছে সেই মন্দিৰটো সঁচাই শুৱনি যিখিনি স্থানত আছে সেই স্থানখিনিত আহিলে একদম মনটো পবিত্ৰ লাগে। মই আপোনাক দৃশ্য দেখুৱাই আছোঁ, মই ফুল স্ক্ৰীণত দৃশ্য দেখুৱাই আছোঁ এই অঞ্চলটোৰ চাৰিওফালৰ পৰিৱেশটো। এই পৰিৱেশৰ মাজতেই এই শিৱ মন্দিৰ ভাগ স্থাপন হৈ আছে। মই আজি ইয়াতে দেখিছোঁ ইয়াতে নাম প্ৰসংগ চলি আছে। সেই নাম প্ৰসংগটো প্ৰতিদিনাই হয় নে সাপ্তাহিক হয় নে মাহত হয়? এইটো কিহৰ ওপৰত ভিত্তি কৰি নাম প্ৰসংগ হৈ আছে? এইটো সাধাৰণতে আমাৰ প্ৰতি সোমবাৰে ইয়াতে নাম প্ৰসংগ হয়, কিন্তু বৰ্তমান যিহেতু শাওণ মাহ চলি আছে, শাওণ মাহ আৰু ভাদ মাহ আমাৰ প্ৰতিদিনেই ইয়াতে নাম প্ৰসংগ কৰা হয়। আমাৰ মহিলাসকলে ইয়াত সকলোৱে মিলিজুলি ইয়াত এইটো অঞ্চল এটা বৃহৎ অঞ্চল আৰু এই বৃহৎ অঞ্চলৰ সকলো মহিলাই ইয়াত সহযোগ কৰে এই শিৱ মন্দিৰলৈ আহি। বিশেষকৈ এই শাওণ মাহত আমি সকলোৱে জানো শিৱৰ প্ৰতি এটা ভক্তিভাৱ সকলোৰে থাকে আৰু সেই ভক্তিভাৱৰ ফলস্বৰূপে আজি এই নাম প্ৰসংগ চলি আছে। এই গোটেই মাহ শাওণ মাহটো প্ৰতিদিনেই ইয়াত নাম প্ৰসংগ চলি আছে। ভাদ মাহতো ইয়াতে চলিবনে অন্য? ভাদ মাহতো ইয়াতো চলে, তাতো তলতো চলে। মানে ইয়াতে দুটা মন্দিৰ আৰু নামঘৰ আছে। ভাদ মাহত হয়তো এই স্থানৰ পৰা অন্য এটা স্থানলৈ ভাদ মাহত নামটো তলত যাব আৰু আমাৰ ওচৰতে বিষ্ণু মন্দিৰ আছে, ভাদৰ মাহত তাতো নাম প্ৰসংগ আছে। এই অঞ্চলত যিহেতুকে মই নৱগ্ৰহ মন্দিৰৰ কাষতে আহিছোঁ। ইয়াতে বিভিন্ন স্থানত বিভিন্ন সৰু সুৰা দেৱ-দেৱৰ মন্দিৰ আছে। বৰ্তমান মই এতিয়া উপস্থিত আছোঁ শিৱ মন্দিৰটোত আৰু এখেতে উল্লেখ কৰিছে আৰু ওচৰে পাজৰে আৰু 2-এটা এনেকুৱা ধৰণৰ মন্দিৰ আছে। কি মন্দিৰ আছে? যিহেতু বিষ্ণু মন্দিৰ আছে আৰু আমাৰ তলত আছে জগন্নাথ মন্দিৰ। এই বিষ্ণু মন্দিৰ, আমাৰ শিৱ মন্দিৰ, এইখিনি তিনিটা আছে। জগন্নাথ মন্দিৰো আছে। জগন্নাথ মন্দিৰ বিচাৰি পেলাই আমি বহু দূৰলৈ যাব নালাগে, নৱগ্ৰহত আহিলেই হ'ব জগন্নাথ মন্দিৰটো। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই সেই জগন্নাথ মন্দিৰটো দেখুৱাবলৈ মই চেষ্টা কৰিম। মনিন্দা, জগন্নাথ মন্দিৰৰ বিষয়ে জগন্নাথ মন্দিৰৰ ঠিক একে সময়তেই প্ৰায় হোৱা 60 দশকতেই স্থাপন হোৱা সেই মন্দিৰটো আৰু সেই মন্দিৰটো আমি নৱগ্ৰহৰ পৰা অকণমান ওপৰতেই, প্ৰায় 50 মিটাৰমান ওপৰতেই সেই মন্দিৰটো অৱস্থিত। সেই মন্দিৰটোতো নাম প্ৰসংগ হয়, সদায় গধূলি চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে আৰু সেই মন্দিৰৰ স্থাপন সম্পৰ্কে মই বিশেষকৈ ক'ব নোৱাৰিম যদিও এটা কথা আমি জানো যে আমি ইয়াত সৰু কালৰ পৰা আছোঁ আৰু সেই সৰু কালৰ পৰা কিন্তু সেই মন্দিৰটো দেখা পাইছোঁ, যিদৰে এই মন্দিৰটো আমি দেখা পাইছোঁ।
হয়তো সম্ভৱতঃ এই মন্দিৰতকৈও পুৰণা হ'ব হ'ব পাৰে সেইটো মই ঠিক একজেক্টটো ক'ব নোৱাৰিম পৰৱৰ্তী সময়ত ময়ো নিজে চেষ্টা কৰিম এই বিষয়টো অধ্যয়ন কৰাৰ বাবে আচলতে মই যিটো এতিয়া এই অনুষ্ঠান আয়োজন কৰি আছিলোঁ মন্দিৰ দেৱ দেৱীৰ মন্দিৰ বিভিন্ন অঞ্চলত সেই জৰিয়তে সেই অনুষ্ঠানৰ জৰিয়তে মই আজি নৱগ্ৰহ মন্দিৰত মই উল্লেখ কৰিছোঁ নৱগ্ৰহ মন্দিৰৰ কাষত নৱগিৰি পাহাৰত মই উপস্থিত আছোঁ তাতে এই শিৱ মন্দিৰটোৰ ওচৰত আহি উপস্থিত হৈছোঁ লগতে মই আমাৰ মুনীন কাকতি ডাঙৰীয়াকো লগ পাইছোঁ মুনীন কাকতি ডাঙৰীয়াও নাজানে বিভিন্ন মঠ মন্দিৰৰ কথা হয়তো তেখেতে এতিয়া মোৰ এই অনুষ্ঠানৰ জৰিয়তে অকণমান গম পাইছে আৰু তেখেতৰ ইণ্টাৰেষ্ট হৈছে আগ্ৰহ প্ৰকাশ কৰিছে এতিয়া সেই মন্দিৰটোৰ বিষয়ে তেওঁ অলপ জানিবলৈ তথাপিও মুনীন দাই যিখিনি কৈছে বহুখিনিয়ে কৈছে অকণমান নামটো শুনিছিলে হয়তো তেনেকৈ গভীৰভাৱে সোমোৱা নাছিল হয় নাই মুনীন হয় ইয়াত ঠিক এই দুটাৰ উপৰিও ইয়াত এখন থান আছে থানখনো আচলতে আমাৰ বহুত পুৰণা গোপাল থান বুলি কোৱা হয় ইয়াৰ তলৰ ফালে গোলাকধামত আমাৰ গোপাল থান এখন আছে সেইখনো যথেষ্ট পুৰণি তাত যদিও বিশেষ তেনেকৈ কাৰ্যসূচী লোৱা নহয় কৃষ্ণ জন্মাষ্টমী পালন কৰে আমাৰ ইয়াতো কৃষ্ণ জন্মাষ্টমী পালন কৰা হয় ইয়াত শিৱ পূজাৰ দিনা যথেষ্ট মানুহৰ ভিৰ হয় গোটেই দিনটো ইয়ালৈ মানুহ আহে বিভিন্ন অঞ্চলৰ পৰা মানুহ আহে আৰু আমি যোৱা 18 চনত সোণালী জয়ন্তী 50 বছৰ ইয়াত একদম ধুমধামেৰে আমি পালন কৰিছোঁ সেইখিনি বেছিভাগ অৱশ্যে তেতিয়া বৈদিক নিয়মেৰে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিছিলোঁ তাৰপিছত সাংস্কৃতিক অনুষ্ঠানো কিছু আছিলে আৰু তাৰে ফলশ্ৰুতিত এইখন আমি স্মৃতিগ্ৰন্থ এখনো ইয়াত প্ৰকাশ কৰিছিলোঁ বৈভৱ নামৰ এতিয়া ইয়াত আমি এটাই ভৈৰৱ নামৰ এখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰিছোঁ আৰু ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ ইয়াৰ ইতিহাস সম্পৰ্কে বা নৱগ্ৰহ অঞ্চলৰ কিছু কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে খুব ভাল কথা মই আহি পাইছোঁ ইয়াৰ পৰা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিছিলে সোণালী জয়ন্তী বৰ্ষ 2018 চনত ভৈৰৱ বুলি এখন স্মৰণিকা স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰিছিলে আৰু তাতে হয়তো মই বিচাৰিবলগীয়া বহু বস্তু হয়তো ইয়াতে পাম মই মুনীন দাক কম এনেকুৱা এখন স্মৰণিকা মোৰ হাততো যেন তেখেতে যোগাৰ কৰি দিয়ে ঠিক আছে থেংক ইউ মই মুনীন দাক এইটো অনুৰোধ কৰিছোঁ তাৰ পৰাই হয়তো কিছু বস্তু পাম আৰু কিবা আছে নেকি মুনীন দা ইয়াতে মই নাজানাত বা আপুনি জানাত আচলতে এই অঞ্চলটোত আমি জানো যে নৱগ্ৰহ মন্দিৰ যেতিয়া স্থাপন কৰা হৈছিলে এইটো ৰজাদিনীয়া এটা বা আহোমৰ এটা কীৰ্তিচিহ্ন আমি যেতিয়া সৰু বা আমি যেতিয়া ইয়াত বিশেষকৈ এই নৱগ্ৰহ অঞ্চলত ইয়াত যেতিয়া মাটি খান্দিছিল এই ৰাস্তাটো যেতিয়া কৰিছিলে প্ৰথম যেতিয়া এইটো গাড়ীৰে কেঁচা ৰাস্তা আছিল কেঁচা ৰাস্তাত যেতিয়া এইটো পকা কৰাৰ সময়ত যেতিয়া বুলডোজাৰেৰে হেৰি কৰিছিল খান্দিছিল তেতিয়া আমি দেখা পাইছিলোঁ যে ইয়াত চতিয়া ইটা হয়তো এতিয়াও খান্দিলে বিশেষকৈ এই তলৰ ঘৰটোত আমি যথেষ্ট দেখা পাইছোঁ তেতিয়া ৰাজবংশী আছিলে এই ঘৰটোৰ আশে পাশে গোটেই চতিয়া ইটা আছিলে আৰু এইটো ভাবোঁ যে সেই আহোম যুগৰ কোনোবা হয়তো মন্দিৰটো স্থাপন কৰাৰ সময়ত কোনোবা মানে ডাঙৰীয়াই হওক বা তেওঁৰ এছিষ্টেণ্টবিলাক হয়তো ইমান দূৰত থাকি ঘৰ পাতি তেওঁলোকে বসবাস কৰিছিল সেইবিলাক ইয়াত ঐতিহ্য নৱগ্ৰহৰ ঐতিহ্য বহুত আছে সেইখিনি গুৱাহাটী মহানগৰীত আপুনি বিভিন্ন স্থানত যদি আপুনি ভালকৈ নিৰীক্ষণ কৰে ভালকৈ চাই তেতিয়া নহ'লে তাতে কিবা নহয় কিবা বস্তু ওলা যাবই আমি দেখা পামেই ঠিক তেনেকৈ মানে ব্যতিক্ৰম নহয় আমাৰ এই নৱগ্ৰহ অঞ্চলটোৰ দেখাবলৈ আৰু বহু বস্তু আছে মই পৰৱৰ্তী ভিডিঅ'ত মই উল্লেখ কৰিছোঁৱে মই পৰৱৰ্তী ভিডিঅ'ত এনেকুৱা ধৰণৰ সৰুকৈ ভিডিঅ'বোৰ বনাই আপোনালোকলৈ প্ৰস্তুত কৰিম আজিলৈ মই বিশেষ সময় নলওঁ মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু তাৰ আগমুহূৰ্তত মহিলাসকলে যি নাম গাই আছিলে ইয়াতে শাওণ মাহৰ তেওঁলোকে গোটেই মহিলাখিনি জমা হয় গোটেই মহিলাখিনি ভক্ত বুলিয়ে কওঁ আমি ভক্তসকল আহি পেলাই ইয়াতে নাম কীৰ্তন কৰে আৰু সেই নাম কীৰ্তনৰে কিছু দৃশ্য মই আপোনালোকক দেখাব বিচাৰিছোঁ ভিডিঅ'টো শেষ কৰাৰ আগমুহূৰ্তত ধন্যবাদ